মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম একাদশ শ্ৰেণী অৰ্থাৎ এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ ফাৰ্ষ্ট পাৰ্টৰ দ্বিতীয় অধ্যায় একক আৰু জোখমাখ তাৰে এটি নতুন টপিক এই টপিকটো হৈছে যে দৈৰ্ঘ্যৰ জোখ বা আমাৰ বৃহৎ দূৰত্বৰ জোখমাখ তাৰমানে আমি বস্তু এটা যদি বহু দূৰত থাকে আমাৰ পৰা তেনেহলে তাৰ জোখটো কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম টপিকটো ইয়াত মই লিখিছো বৃহৎ দূৰত্বৰ জোখমাখ ই আমাৰ এটা পদ্ধতি আছে ধৰ সেই পদ্ধতিৰ নামটো হৈছে কি লম্বন পদ্ধতি প্যাৰালেক্স মেথড বুলি কোৱা হয় তাৰমানে চোৱা আমাৰ পৰা পৃথিৱীৰ পৰা যদি আমি ধৰ গ্ৰহ বা নক্ষত্ৰ বা তৰাৰ যদি দূৰত্ব গণি উলিয়াব লাগে তেনেহলে আমি কি স্কেল বা কোনো ধৰণৰ ফিতা ব্যৱহাৰ কৰি আমি জুখি উলিয়াব নোৱাৰো গতিকে এই দৈৰ্ঘ্য জোখাৰ বাবে এটা পদ্ধতি ব্যৱহাৰ কৰা হয় সেই পদ্ধতিটোৰ নাম হৈছে কি লম্বন পদ্ধতি এতিয়া চোৱা লম্বন পদ্ধতি কি অতি বেছি দূৰত্ব যেনে পৃথিৱীৰ পৰা গ্ৰহ বা তৰাৰ দূৰত্ব জুখিবলৈ লম্বন পদ্ধতি ব্যৱহাৰ কৰা হয় গতিকে তোমালোকে এইখিনি বস্তু নোট কৰি লবা তাৰ পিছত তোমাৰ এটা লম্বন কি বস্তু চাবা কি লিখা আছে চোৱা নিৰ্দিষ্ট স্থানত থকা কোনো বস্তুক দুটা বেলেগ বেলেগ অৱস্থানৰ পৰা পৰ্যবেক্ষণ কৰিলে বস্তুটোৰ অৱস্থানৰ পৰিৱৰ্তন হোৱা যেন লাগে ইয়াকে লম্বন বলে কি কৈছে যে আমি এটা বস্তু যদি দুটা বেলেগ বেলেগ অৱস্থানৰ পৰা চাও তেনেহলে বস্তুটো আমাৰ কি হোৱা যেন লাগে অলপ শিফট হোৱা যেন লাগে বা তাৰ অৱস্থানৰ স্থানৰ অলপ পৰিৱৰ্তন হোৱা যেন লাগে সেই বস্তুটোকে লম্বন বুলি কোৱা হয় তোমালোকে এটা নিজে নিজে এক্সপেৰিমেন্ট কৰি চাব পাৰা যে তোমাৰ হাতত কলমটো আছে কলম এটা লোৱা ধুনিয়াকৈ যেনে মই এইটো কলমটো লৈছো এই কলমটো তুমি কি কৰা প্ৰথমতে তোমাৰ বাও চকুটো থাকি ধৰি কলমটো চোৱা তুমি চালে তুমি যত দেখিছা অলপ মানে ৰিমাইন্ড কৰি ৰাখিবা ইয়াৰ পিছত তুমি কলমটো একে স্থানতে ধৰি থাকি তোমাৰ চকুটো বন্ধ কৰি কলমটো চোৱা তুমি দেখা পাবা যে কলমটো কিছু শিফট হোৱা যেন তোমাৰ অনুমান হৈছে এইটোকে তোমাৰ লম্বন বুলি কোৱা হয় তুমি লম্বন কোণ কি দুটা বেলেগ বেলেগ অৱস্থানৰ পৰাই লক্ষ্য বস্তুটো লৈ প্ৰসাৰিত দুই দৃষ্টিৰেখাৰ মাজৰ কোণটোক লম্বন কোণ বলে কি কৈছে আমি যে এইমাত্ৰ এক্সপেৰিমেন্টটো কৰিলো যে আমাৰ প্ৰথমতে বাও চকুটো বন্ধ কৰি চকুৰে চালো কলমটো জেড দেখিলো বাও চকুটো বন্ধ কৰি চাওতে আমি কলমটো বেলেগ স্থানত দেখা পাইছো গতিকে এই যে আমি প্ৰথম অৱস্থান আৰু দ্বিতীয় অৱস্থানৰ পৰা যেতিয়া বস্তুটো লৈ আমি দৃষ্টিৰেখা গৈছে বা পোহৰৰ ৰেখা গৈছে সেই পোহৰৰ ৰেখাৰ মাজৰ যেটো কোণ আছে হেতু লম্বন কোণ বুলি কোৱা হয় এতিয়া আমি চাম যে লম্বন পদ্ধতিৰ সহায়ত কেনেদৰে তৰা বা গ্ৰহৰ দূৰত্ব জুখি উলিয়াব পাৰি সেই বিষয়ে আমি আলোচনা কৰিম সাপোজ আমি ধৰি ললো এইটো এটা ষ্টাৰ তৰা আৰু পৃথিৱীৰ আমাৰ এইটো এ স্থান এইটো বি স্থান আমি দুটা স্থানৰ পৰা চাব লাগিব এইটো এ এইটো বি এই দুটা অৱস্থানৰ পৰা আমি কি তৰাটো লক্ষ্য কৰি আছো আমি ধৰি লৈছো যে পৃথিৱীৰ পৰা তৰাটোৰ দূৰত্ব d কেপিটেল লেটাৰ d আৰু আমি যি দুটা বিন্দুৰ পৰা বা বেলেগ বেলেগ অৱস্থানৰ পৰা চাই আছো সেই অৱস্থানটো তৰাটো চাই আছো সেই অৱস্থানটোৰ মাজৰ দূৰত্ব আমি কি বুলি ধৰিলো b বুলি ধৰিলো এতিয়া চোৱা আমি এই বিন্দুৰ পৰা তৰাটো আমি চাই আছো আৰু বি বিন্দুৰ পৰা কি তৰাটো চাই আছো এতিয়া এই দুটা বিন্দুৰ পৰা যে আমি তৰাটো নিৰীক্ষণ কৰি আছো এই দুডাল ৰেখাৰ মাজত কি হ'ব এইটোৰ দৃষ্টি ৰেখা বুলি যে কোৱা হৈছে এই দুডালৰ কথা কোৱা হৈছে মাজত কোণ এটা সৃষ্টি হ'ব আৰু এই কোণটোক আমি থিটা বুলি ধৰি ললো এতিয়া আমি এই কথাখিনি লিখিম চাবা ধৰা হ'ল পৃথিৱীৰ পৰা ডি দূৰত্বত থকা
এটা তৰা এছৰ দূৰত্ব নিৰ্ণয় কৰিব লাগে হৈছে এতিয়া আমাৰ আৰু কি লিখিম আমি ইয়াত যে পৃথিৱীৰ পৰা ৰেখা দুডালৰ মাজৰ কোণ থিটা আৰু A আৰু B অৱস্থানৰ মাজৰ দূৰত্ব B এতিয়া চাবা আমাৰ আমি ইয়াত এটা এজাম্পশন কৰিব লাগিব কি যে চোৱা তোমালোকে এটা বস্তু পাইছা যে সাপোজ এইটো এটা বৃত্ত এই বৃত্তটোৰ কেন্দ্ৰ O আৰু ইয়াত থিটা কোণ আছে সাপোজ আমি ব্যাসাৰ্ধ L এতিয়া এই যদি আমি থিটাটো উলিয়াব লাগে আমাৰ এটা সূত্ৰ আছে কি থিটা ইকুৱেল টু এই সাপৰ দৈৰ্ঘ্য ডিভাইডেড বাই ব্যাসাৰ্ধ সাপৰ দৈৰ্ঘ্য ডিভাইডেড বাই ব্যাসাৰ্ধ তেনেহলে আমি থিটা ইকুৱেল টু কি লিখিব পাৰো এইটো যদি আমাৰ সাপৰ দৈৰ্ঘ্য হয় তেনেহলে আমি এইটো সাপোজ d বুলি ধৰিলো তেনেহলে d বাই আৰু ব্যাসাৰ্ধটো কি l এতিয়া চাবা আমাৰ ab ৰ মাজৰ যিখিনি দূৰত্ব এই দূৰত্বটোৰ তুলনাত পৃথিৱীৰ পৰা তৰাৰ দূৰত্বটো যথেষ্ট বেছি হয়নে তেনেহলে আমি এটা বস্তু ক'ব পাৰো যে b ডিভাইডেড বাই d এই অনুপাত যেটো আছে তাৰ মানে তোমাৰ পৃথিৱীৰ যি দুটা অৱস্থানৰ পৰা বস্তুটো আমি লক্ষ্য কৰি আছো সেই অৱস্থান দুটাৰ মাজৰ দূৰত্বৰ তুলনাত তোমাৰ পৃথিৱীৰ পৰা নক্ষত্ৰ বা তৰাৰ দূৰত্বটো যথেষ্ট বেছি যদি যথেষ্ট বেছি হয় তেনেহলে আমাৰ b ডিভাইডেড বাই d যেটো অনুপাত আছে এই অনুপাতটোৰ মান তোমাৰ একতকৈ বহুত সৰু হ'ব বা বহুত কম হ'ব কাৰণ d ৰ ভ্যালুটো যথেষ্ট বেছি d ৰ ভ্যালুটো যথেষ্ট বেছি হোৱাৰ লগে লগে তোমাৰ এই অনুপাতটোৰ মানটো কি হ'ব একত কৰি বহুগুণে কম হ'ব বহু বেছি কম হ'ব যদি আমাৰ এই b বাই d ৰ ভ্যালুটো যথেষ্ট কম হয় বা একতকৈ কম হয় তেনেহলে আমি চোৱা এই যেটো চোৱা আমাৰ পৃথিৱীখনটোৰ বিন্দুটাৰ মাজতো এনেকুৱাকে চাপৰ নিচিনা থাকিব এই চাপটো আমি কি ধৰি লব পাৰো এটা সৰল ৰেখা বুলি ধৰি লব পাৰো এতিয়া তোমালোকে ইয়াত চোৱাছো যদি আমাৰ থিটাৰ ভ্যালুটো একেবাৰে কম হৈ যায় তেনেহলে এনেকুৱা হলে আমাৰ এইখিনি কি হৈ যায় এই চাপটো তোমাৰ কি হৈ যায় এটা সৰল ৰেখাৰ নিচিনা হৈ যায় সেই এজাম্পশনটো ইয়াত লগাব পাৰো আমি আমাৰ যদি যেহেতু আমাৰ এই d ৰ তুলনাত এই b ৰ মানটো যথেষ্ট কম গতিকে এই অনুপাতটো একতকৈ কম গতিকে আমাৰ থিটাৰ মানটো যথেষ্ট কম হ'ব থিটাৰ মানটো যথেষ্ট কম হলে বা সৰু হলে আমাৰ এই যেটো পৃথিৱীৰ বিন্দু দুটাৰ মাজৰ দূৰত্বটো আমি কি ষ্ট্ৰেট লাইন বুলি ধৰিব পাৰো তেনেহলে আমাৰ যেহেতু ইয়াত লিখিব পাৰো যেহেতু b বাই d ভেৰি ভেৰি লেছ দেন 1 গতিকে এই ক্ষেত্ৰত থিটা অতি কম বা ইয়াৰ আমি থিটাৰ মান বুলি লিখিব পাৰো থিটাৰ মান অতি কম যদি এনেকুৱা হয় তেনেহলে আমি ইয়াত এই ফৰ্মুলাটো ইউজ কৰি আমি থিটাৰ ভ্যালুটো লিখিব পাৰিম এতেকে থিটা ইকুৱেল টু তোমাৰ কি হ'ব আমাৰ ফৰ্মুলাটো কি আছিল থিটাৰ ভ্যালুটো যে চাপৰ দৈৰ্ঘ্য ডিভাইডেড বাই ব্যাসাৰ্ধ এতিয়া আমাৰ এইটো কি হ'ব
b divided by d গতি ইয়াৰ পৰা আমি d টো যদি উলাও d into theta equal to b গতিকে আমাৰ d equal to কি হ'ব b divided by theta গতিকে আমি এনেদৰে কি কৰিব পাৰো লম্বন পদ্ধতিৰ সহায়ত আমি কি a d ৰ ভ্যালুটো অৰ্থাৎ পৃথিৱীৰ পৰা তৰাৰ দূৰত্বটো গণনা কৰিব পাৰো আৰু সদায় মনত ৰাখিবা এই ক্ষেত্ৰত যেটো থিটাৰ ভ্যালু আছে এটো ৰেডিয়ানত হ'ব ৰেডিয়ান এককত হ'ব এটো গুৰুত্বপূৰ্ণ কথা ৰেডিয়ান এককত হ'ব এটো কথা মনত ৰাখিবা ইয়াৰ পিছত চোৱা আমি এই লম্বন পদ্ধতিৰ সহায়ত আমি কি কৰিব পাৰো গ্ৰহ এটাৰ ব্যাস নিৰ্ণয় কৰি উলিয়াব পাৰো কেনেদৰে চাওছো সাপোজ আমি ধৰিলো এটো এটা গ্ৰহ আৰু এইটো পৃথিৱী পৃষ্ঠৰ পৰা সাপোজ ইয়াৰ দূৰত্ব d এতিয়া পৃথিৱী পৃষ্ঠৰ কোনো এটা বিন্দু p ৰ পৰা আমি গ্ৰহটোৰ দুই পিনে লক্ষ্য কৰি আছো দুটা মূৰত এইটো এটা মূৰ আৰু এইটো এটা মূৰ আমি এইটো মূৰক a বুলি গলো আৰু এইটো মূৰক কি বুলি গলো b বুলি গলো কি কৰিছো পৃথিৱী পৃষ্ঠৰ এটা বিন্দুৰ পৰা আমি গ্ৰহটোৰ দুটা মূৰত লক্ষ্য কৰি আছো বা দুটা মেৰুত লক্ষ্য কৰি আছো এটা আমি a বুলি দিছো আৰু এটা পইণ্ট b বুলি দিছো এতিয়া এই a আৰু b বিন্দুৰ মাজৰ দূৰত্বটোৱে এই গ্ৰহটোৰ ব্যাস নহব জানো আমি সাপোজ এইটো ধৰিলো d আৰু পৃথিৱীৰ পৰা গ্ৰহটোৰ দূৰত্ব ক্যাপিটেল লেটাৰ d আৰু এই ৰেখাৰডালে বা নিৰীক্ষণ কৰা ৰেখাৰডালে উৎপন্ন কৰা কোণটো হৈছে আমাৰ আলফা এতিয়া যদি আগৰটো নিচিনা যদি আমি একে ধৰণৰ এজাম্পশন কৰোতে নহলে আলফা ইকুৱেল টু আমি কি লিখিব পাৰো আলফা ইকুৱেল টু d divided small d divided by capital D হয়নে কাৰণ চোৱা আগৰটো মই কৈছো যে আমাৰ এনেকুৱাকৈ যদি কোণটো ইয়াত যেহেতু আমাৰ সৰু হ'ব সৰু হলে এই যেটো চাপ আছে চাপটোকে আমি কি বুলি ক'ব পাৰো স্ট্ৰেট লাইন বুলি ধৰিব পাৰো এটো চাপটো চাপৰ দৈৰ্ঘ্যটো আমাৰ কি হৈ যাব তোমাৰ স্ট্ৰেট লাইনৰ নিচিনা হৈ যাব চাপটো এতিয়া তেনেহলে আমাৰ কি হ'ব আলফা ইকুৱেল টু d by small d by capital D ইয়াৰ পৰা যদি আমি d উলাও তেনেহলে আলফা ইনটু ক্যাপিটেল D এই স্মল d কি দিব আমাক গ্ৰহটোৰ ব্যাসাৰ্ধ দিব গতিকে ইয়াৰ লগত আমাৰ ৰিলেটেড দুই চাৰিটা নিউমেৰিকেল প্ৰবলেম আছে গতিকে এই নিউমেৰিকেল প্ৰবলেম বিলাক আমি কি কৰিম সলভ কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅত গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅবোৰ বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা ধন্যবাদ